10টামান বজাৰ পৰা নেৰা নেপেৰা বৰষুণ দি আছে আৰু ইয়াত ৰোৱা হৈছিলে। ৰোৱাবিলাক চব পানীৰ তলত। নমস্কাৰ, বহুত দিনৰ মূৰত আহিছোঁ ইউটিউব চেনেলটোত। মই ভিডিঅ' বহুত দিন দিয়াই নাই, প্ৰায় ব্লগ বনোৱাই নাই। যোৱা ৰাতিপুৱা বৰষুণ দি আছে, প্ৰায় 10টা-11টা মানৰ পৰা বৰষুণ দি আছে, একেৰাহে দি আছে নন ষ্টপ বৰষুণ। ইমানেই বৰষুণ, পথাৰত পানী নাছিলে, কিন্তু এতিয়া জোখতকৈ বেছি বৰষুণ হৈ গ'ল আৰু গোটেই ৰোৱাবিলাক যিবিলাক ৰুইছিলে গোটেই এতিয়া পানীৰ তলত। অকণমান ভিডিঅ' এটা বনাই দিছোঁ। আমাৰ গাঁৱৰ ফালে পথাৰবিলাক কি অৱস্থা হৈ আছে, ব'লক ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে, মই এতিয়া আছোঁ গাঁৱৰ পথাৰৰ ৰাস্তাত, আৰু এইফালে এইবিলাক বাৰু অলপ ঠিকে আছে, কিন্তু সেই আগত একদম মানে পূৰা ডুবি আছে আৰু এইফালে পূৰা মাছ ধৰা ব্যৱস্থা কৰি থৈছে। এইটো দেখিছেনে? মাছটো আহিছে, 100% মাছ আহিছে, কাৰণ বহুতৰ পুখুৰীৰ পৰা মাছ ওলাইছে। আৰু এইফালে আমাৰ পাহাৰৰ পৰা যিটো পানী আহে তাত মাছ আহে, বহুত আহে বৰষুণ দিলে। হ'লে দেখিছেনে, পূৰা ৰোৱাবিলাক ডুবি গ'ল। এইবিলাক অলপ অলপ ওলাইছে, আৰু এই আগততো পূৰা ৰোৱা ডুবিয়ে গ'ল আৰু এয়া গোটেই ৰাস্তাত পানী উঠো উঠো হৈ আছে, দেখিছেনে? চব ৰোৱা পানীৰ তলত। এইফালে ইমান নাই, এইফালে গোটেই একদম অৱস্থা নাই। আৰু ইয়াত ৰোৱা হৈছিলে, ৰোৱাবিলাক চব পানীৰ তলত। আৰু সেইফালে ট্ৰেক্টৰ এখন ফচি আছে, মানে ৰাতিটো ভিতৰতে গোটেই পানী হৈ গ'ল, ৰাস্তালৈকে উঠিছে। এতিয়াতো অলপ শুকালে, তথাপি বহুত গোটেই একদম সাগৰৰ নিচিনা হৈছে পানী, একদম গোটেই পানী। এইবিলাক চব ৰোৱা আছিলে, ইয়াত চব তলত